শিৱসাগৰ ৰাইজে কুশল দুৱাৰী খুব ভালকৈ জানে। কুশল দুৱাৰী আজি নিৰ্বাচন খেলিবলৈ ইয়াত অহা নাই। জন্মগতভাৱে কুশল দুৱাৰী শিৱসাগৰ জিলাৰ মানুহ হয়। গতিকে প্ৰত্যেকটো মুহূৰ্তত শিৱসাগৰ সমাজ জীৱনৰ লগত আজি এটা দুটা বছৰ নহয়, প্ৰায় 35টা বছৰ মই শিৱসাগৰ সমাজ জীৱনৰ লগত আছোঁ। শিৱসাগৰ ৰাইজে মোক ভালকৈ চিনি পায়। অখিল গগৈয়ে মোক চিনাকি কৰি দিয়াৰ কোনো প্ৰয়োজন নাই। এই কথাটো তেওঁ ভয় খাইছে বুলি মই ক'ব নালাগে। তেওঁ যিখিনি কৰ্মকাণ্ড আজি আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী প্ৰদীপ হাজৰিকাক তেওঁ ৰিকুৱেষ্ট কৰিছে, তেওঁ সহায় বিচাৰিছে, আৰু এইটোৱে প্ৰমাণ কৰিছে যে আমাৰ মিত্ৰজোঁটৰ মানুহৰ ওচৰত তেওঁ আঁঠু কাঢ়িছেগৈ। এইটো ভয় খোৱাটো স্বাভাৱিক। অখিল গগৈ ডাঙৰীয়া হাৰিব, তেওঁ নিজে নিশ্চিত হৈছে। সেইকাৰণে তেওঁ সকলোৱে হাতে ভৰিয়ে পৰি পিনে যাতে নিৰ্বাচনী ভোটখিনি পাৰ হ'ব পাৰে, তাৰ কাৰণে চেষ্টা চলাই আছে। এইবিলাক বৃথা চেষ্টা হয়। সমগ্ৰ অসমৰ মানুহে প্ৰমোদ বড়োক হত্যা কৰা কথাটো, মুক্তভাৱে হত্যা কৰা কথাটো জানে, আৰু তাৰ পাছত তেওঁ বহু কথা মনে সাজি পিনে তেওঁ কুশল দুৱাৰীক হত্যাকাৰী বুলি কৈ তেওঁ নিৰ্বাচনী দেওনাখন পাৰ হ'ব বিচাৰিছে। শিৱসাগৰ ৰাইজে কুশল দুৱাৰীক খুব ভালকৈ জানে। কুশল দুৱাৰী আজি নিৰ্বাচন খেলিবলৈ ইয়াত অহা নাই। জন্মগতভাৱে কুশল দুৱাৰী শিৱসাগৰ জিলাৰ মানুহ হয়। গতিকে প্ৰত্যেকটো মুহূৰ্তত শিৱসাগৰ সমাজ জীৱনৰ লগত আজি এটা দুটা বছৰ নহয়, প্ৰায় 35টা বছৰ মই শিৱসাগৰ সমাজ জীৱনৰ লগত আছোঁ। শিৱসাগৰ ৰাইজে মোক ভালকৈ চিনি পায়। অখিল গগৈয়ে মোক চিনাকি কৰি দিয়াৰ কোনো প্ৰয়োজন নাই। এই কথাটো তেওঁ ভয় খাইছে বুলি মই ক'ব নালাগে। তেওঁ যিখিনি কৰ্মকাণ্ড আজি আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী প্ৰদীপ হাজৰিকাক তেওঁ ৰিকুৱেষ্ট কৰিছে, তেওঁ সহায় বিচাৰিছে, আৰু এইটোৱে প্ৰমাণ কৰিছে যে আমাৰ মিত্ৰজোঁটৰ মানুহৰ ওচৰত তেওঁ আঁঠু কাঢ়িছেগৈ। এইটো ভয় খোৱাটো স্বাভাৱিক। অখিল গগৈ ডাঙৰীয়া হাৰিব, তেওঁ নিজে নিশ্চিত হৈছে। সেইকাৰণে তেওঁ সকলোৱে হাতে ভৰিয়ে পৰি পিনে যাতে নিৰ্বাচনী ভোটখিনি পাৰ হ'ব পাৰে, তাৰ কাৰণে চেষ্টা চলাই আছে। এইবিলাক বৃথা চেষ্টা। এতিয়া শিৱসাগৰ ৰাইজে কুশল দুৱাৰীক খুব ভালকৈ জানে। কুশল দুৱাৰী আজি নিৰ্বাচন খেলিবলৈ ইয়াত অহা নাই। জন্মগতভাৱে কুশল দুৱাৰী শিৱসাগৰ জিলাৰ মানুহ হয়। গতিকে প্ৰত্যেকটো মুহূৰ্তত শিৱসাগৰ সমাজ জীৱনৰ লগত আজি এটা দুটা বছৰ নহয়, প্ৰায় 35টা বছৰ মই শিৱসাগৰ সমাজ জীৱনৰ লগত আছোঁ। শিৱসাগৰ ৰাইজে মোক ভালকৈ চিনি পায়। অখিল গগৈয়ে মোক চিনাকি কৰি দিয়াৰ কোনো প্ৰয়োজন নাই। এই কথাটো তেওঁ ভয় খাইছে বুলি মই ক'ব নালাগে। তেওঁ যিখিনি কৰ্মকাণ্ড আজি আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী প্ৰদীপ হাজৰিকাক তেওঁ ৰিকুৱেষ্ট কৰিছে, তেওঁ সহায় বিচাৰিছে, আৰু এইটোৱে প্ৰমাণ কৰিছে যে আমাৰ মিত্ৰজোঁটৰ মানুহৰ ওচৰত তেওঁ আঁঠু কাঢ়িছেগৈ। এইটো ভয় খোৱাটো স্বাভাৱিক। অখিল গগৈ ডাঙৰীয়া হাৰিব, তেওঁ নিজে নিশ্চিত হৈছে। সেইকাৰণে তেওঁ সকলোৱে হাতে ভৰিয়ে পৰি পিনে যাতে নিৰ্বাচনী ভোটখিনি পাৰ হ'ব পাৰে, তাৰ কাৰণে চেষ্টা চলাই আছে। এইবিলাক বৃথা চেষ্টা।